ৰিক্সা এলাও আছে নেকি TS ৰোডত? বেটাৰী লগাৰ পিছত সিহঁতৰ নিজক বাছ ভাবিব পাৰে। কাৰণ সেই গৰমটো মানে কি কম আৰু এই গৰমত মই কেইদিনমান আগত মানে টায়াৰ এটা বদলাইছো। টায়াৰ মানে মোৰ স্কুটিৰ এইটো স্কুটিৰ এতিয়া মানে কি হৈছে যে টায়াৰটো 3টামান পাংচাৰ আছে আৰু বোলে আৰু এটা চাইডত দুটা জাগাত ফুলি গৈছে। এতিয়া ফুলি যোৱা আৰে দিদি বাছ বিলাকত নাজানো আৰু বেলেগ উৎপাত চলাই আৰু স্কুটি এনেকে চলাই নেকি? অভাৰটেক কৰিছে যদি কৰি পেলাই পাৰ হৈ গুচি যাওক ন। বাছৰ লগত আৰু বাছৱালাও একে দুটা একে পাইছো মই ফচি গৈছো তোমাৰ। নিদিয়ে চাই দি হৰ্ণ মাৰি লাভ নাই। সি নিজৰ হেৰিত যাব আৰু যদি ক'ৰবাত বাছ বিলাকৰ উৎপাত দেখাব লাগে দেখাম দিয়ক। সিহঁতৰ মানে দেখা পামে, এইটো নিয়ম। সিহঁতৰ মানে উৎপাত নকৰাকে চিৰিয়াছলি আৰামত যাবই নোৱাৰে। এই চাওঁ আগত দেখাই পাব 3টামান বাছ পুৰা একদম ফুল ৰাস্তা ব্লক। এতিয়াতো এইটো চাইডত ইমান এটা ট্ৰাফিক নাই, সেইকাৰণে প্ৰব্লেম নাই। কিন্তু ৰাস্তাৰ সেইটো চাইডত চব মানুহ আহি আছে না। চাওকচোন বাছৰ উৎপাত কেনেকে ব্লক কৰি থৈছে ৰাস্তা। মানে ৰাস্তা চাওক সিহঁতৰ বেলেগ ব্লক কৰি দিছে। ইয়াক চাওক পুৰা ব্লকিং সিহঁতে ব্লকিং। তাৰতো জাগা আছে, ইয়াৰ জাগা নাই। তাৰতো জাগা আছে না, সেইটো অলপমান চাই দিব পাৰে। এম্বুলেন্স ফচি গৈছে। আগত কিবা জাম হৈছে বাৰু ৰাস্তাৰ এইটো চাইডে ট্ৰাফিক থাকে। ইমান ষ্ট্ৰাগল কৰি কিনে আৰু মানুহবিলাকে কামত যাই কিনে ট্ৰাফিকতে ফ্ৰাষ্ট্ৰেট হৈ যায় আৰু কাম কি কৰিব কওক। মই ড্ৰপ কৰি কিনে খালি যাব লাগে। মই ফ্ৰাষ্ট্ৰেট হৈ যাওঁ। বেলেগ মানুহৰ কি কম, যাই কিনে দিনটো তাতে থাকিব, কাম কৰিব, কি কব। অটোৱালাক গালি দি যাব লাগে, বাছৱালাক গালি দি যাব লাগে। মানে মেইন ৰোডত ওলোৱাৰ পিছত আমাৰ আচল কামটো হৈ যায় গালি দি কিনে চবকে ঠিক কৰি আমি ডিউটি যাব লাগে। আমাৰ মেইন কামটো সেইটো। বাকী কৰ্পৰেটত কি কৰো, অফিচৰ কামটো এইটো বেলেগ, সেইটো নকৰিলেও এনেহেন হৈ যায়। ৰাস্তাত ওলালে মুখটো বেয়া হয়। ভেৰাইটি নতুন ভেৰাইটিজৰ গালি শিকি যাওঁ আমি। মানে ট্ৰাফিকটো বেছি আৰু বেছি ফ্ৰাষ্ট্ৰেট হোৱাৰ ৰিজনটো হৈ যায় গৰমটো। বতৰ ঠাণ্ডা থাকিলে বাৰু প্ৰব্লেম নাই। তেনেকুৱা গৰমত আৰু ফ্ৰাষ্ট্ৰেশ্যন লেভেল ডাবল, ট্ৰিপল, 4 5 হৈ যায়। ৰাস্তাৰ এইটো চাইডে উলুবাৰীৰ পৰা গণেশগুৰি যাবৰ কাৰণে কি মানে যোৱা চাইডত ৰাতিয়ে জাম লাগে। চবে ঘৰ যায় সেইকাৰণে আৰু ৰাতিপুৱা সেইটো চাইডত নিয়ম সদায় নিয়ম। আৰু বাছ বিলাকৰ উৎপাতটো তেতিয়াই পাৰে। এটাই জ্বলি আছে বাকী বেয়া। যিমান স্পীডত হাতটো দাঙিছে মই ভয় খাই গৈছো। এইকেইদিন ট্ৰিপো অহা নাই যে ক'ৰবাত যোৱা যায়। কেনেকে আহিব ট্ৰিপ? আমাৰ লগত ইমান ডাঙৰ ট্ৰেজেডি হৈ গ'ল 2-3 দিন আগত। আজি 25 তাৰিখ, 26, 27, 28 মানে 28 তাৰিখে বৰষুণ দিব বুলি কৈছে। সেইটো কাৰণে পুৰা ৰ'দ মাৰি আছে আৰু এনেকুৱা ৰ'দ মাৰিলেতো বৰষুণ দিয়ে। ইয়াত আমাৰ অসমৰ নিয়মে ইতনা জ্যাদা ধূপ উতনা জ্যাদা বাৰিশ। ৰ'দ দি আছে ন, মাথা ঘূৰাই যাব। ঘূৰাই আছে মাথা। ৰ'দত মানে বাহিৰত ওলাব নোৱাৰি, কিন্তু কাম থাকিলেতো ওলাবই লাগিব। ৰ'দ চাই লাভ নাই। বাছ চাওক এইটো কেনেকে ৰখি আছে। এনেকে চব বাছ ৰখি থাকিলে ভাল হয় ন, ট্ৰাফিকটো নহয় তেতিয়া। চাওক বাছক আমি বেছিকে কওঁ কাৰণ বাছ এটা মস্ত গাড়ী হয় হা। সিহঁতে যেনেকে তেনেকে চলে ট্ৰাফিক হৈ যায়। সেইটো কাৰণে আমি বেছি বাছকে থাকো। আৰু দেখাও পায় না, এনেতো কোৱা নাযায়। চব মানুহে দেখা পায়। য'ত ত'ত ৰখাই কিনে মানুহ উঠাই ল'ব, য'ত ত'ত ৰখাই কিনে কিবা মানুহ নমাই দিব। বাছ ষ্টেণ্ড বিলাক কিয় বনাইছে? ঢালাই কৰি দিয়ক, প্লাষ্টাৰ কৰি দিয়ক। নালাগে বাছ ষ্টেণ্ড। 90sত বাছ চলাই থকা যেন লাগিছে। মানে একদম 1985 ৰাস্তাত গাড়ী চাড়ী নাই। য'ত মন গ'ল ৰখাই দিলো, ৰখাই কিনে গৈ কিনে চাহ পানী খাই আহিলো। বাছ ৰাস্তাৰ মাজত ৰখি আছে এনেহেন আৰু মানে সেইটো ভাগত চলে এতিয়া। কিহৰ কাৰণে বনাইছে? মাৰ্কেট ব্ৰিজৰ আগত কাণ্ট্ৰিমেন মিনি কুপাৰ। ৱাও মজা আগে মজা। আপোনালোকে দামী গাড়ী বিলাকত চাবচোন, কালাৰ বিলাক অলপমান ৰিচ কালাৰ থাকে ন। কালাৰ ধৰক যেনেকুৱা যোনটোৱে কালাৰ হওক, এইটো কালাৰ যদি চুইফ্ট বা কোনোবা অলপমান মানে বাজেট ফ্ৰেণ্ডলি গাড়ীত থাকিলে অলপ বেলেগ হৈ যায়। কিন্তু এইকেইটা গাড়ী মিনি কুপাৰ, কাণ্ট্ৰিমেন ভাল লাগে আৰু। যাম ছেক্ৰেটাৰিয়েটৰ যাম চাগে। মিনি কুপাৰ ভাল লাগে গাড়ীটো। আপোনালোকক কেনেকুৱা লাগে নাজানো। পিছপিনে মোৰ গাড়ী আছে, মই মিনি কুপাৰত দেখা পাইছো। যেনেকৈ জেচা নাম ভেচা কাম, মিনি কুপাৰ। रुक जा भाई।
এইটো অটোটো যদি হোটেল লগাই চলালাক হয় কি মজা লাগিল, কি মজা, বেলেগ এটা কিবা ভাল ভাল লাগিব। আৰু মই এম্বুলেন্স বোৰত দেখিছো হা, যোনবিলাক বাহিৰৰ পৰা আহে, ধৰক নগাঁও, মেঘালয়া বা তেজপুৰ, সিহঁতৰ হোটেলৰ চাউণ্ড চাবচোন, আৰু আমাৰ গুৱাহাটীৰ এম্বুলেন্সৰ হোটেলৰ চাউণ্ড চাব, একো চাউণ্ডে নোলায়, ইমান মানে মৰি যোৱা হেন। আৰু সিহঁতৰ চাউণ্ড বা আজিকালি মানে এম্বুলেন্স যোনবিলাক একদম মানে বজাই আহে, আৰু সিহঁতক মানে গেছ কৰিব পৰা যায় আৰু গুৱাহাটীৰ এম্বুলেন্স নহয়, নাম্বাৰ প্লেট চাম্বাৰ প্লেট নোচোৱা। আমাৰ গুৱাহাটী এম্বুলেন্সটো কিয় এনেকা মৰমৰ নিচিনা হৈ গৈছে? পিছপিনে টায়াৰটো বদলাবই লাগিব, উপায় নাই। ত' আৰু কি কৰা যায়, কৰা নাযায়। তাৰপিছত মেঘালয়া, অসম কেব বিলাকৰ কাৰ্য হোৱাৰ পিছৰ পৰাও অলপমান কমি গৈছে, ট্ৰিপ চ্ৰিপ আৰু নাইকিয়া হৈছে। সিহঁতে প্ৰত্যেক চিজনতে এনেকে লাফৰা কৰে, নাজানো আৰু মাথাত কি চলি থাকে। তাৰে যোনবিলাক হোমষ্টে চোমষ্টেৰ মানুহ বিলাক আছে যে, সেইকেইটা সিহঁতেও চাগে যোনকেইটাই লাফৰা কৰে সিহঁতক বেয়াই পায়, দম চমে দিয়ে নেকি নাজানো আৰু। আহি পালো এতিয়া মন্দিৰৰ ওচৰত, 5-10 মিনিট বহি কিনে যাম আৰু, কিবা কিবি কাম আছে সেইটো কৰা যাব।